গোভা দেওৰজাৰ ৰাজ পৰিষদ বৰ্গ আৰু সীতাজখলাৰ দুগ্ধ উৎপাদক সমবায় সমিতিৰ যৌথ উদ্যোগত দেওবাৰে নিশা সীতাজখলাত উদযাপন কৰা হয় গোভা তিৱা বিহু। বাপতিসাহোন ৰঙালী বিহুটিৰ এসপ্তাহৰ পিছত গোভা ৰাজ্যৰ তিৱা লোকসকলে পৰম্পৰা অনুসৰি উদযাপন কৰে এই গোভা বিহু। এইবেলি শনিবাৰে উৰুকা পালন কৰি দেওবাৰে উদযাপন কৰে গোভা তিৱা বিহু। অনুষ্ঠানত জাগিৰোডৰ চাৰাংকুচিৰ তিৱা যুৱক যুৱতীসকলে প্ৰদৰ্শন কৰে ৱানচুৱা নৃত্য। লগতে ৰৌমাৰীৰ বড়ো যুৱক যুৱতীসকলে প্ৰদৰ্শন কৰে বাগৰুম্বা নৃত্য। অনুষ্ঠানত গোভা ৰাজ্যৰ দীপসিং দেওৰজা, তিৱা সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ডঃ নাৰায়ণ কুমাৰ ৰাডুকাকতি, মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, সীতাজখলাৰ অধ্যক্ষ ৰজীৱ শৰ্মা উপস্থিত থাকে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকে হাতে কামে নামৰ এক বিপণী মুকলি কৰে, য'ত উপলব্ধ হ'ব অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ গামোচা। আয়ুক্ত দেৱাশীষ শৰ্মাই এটা তিৱা গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। জাগিৰোডৰ পৰা চানু গগৈৰ ৰিপৰ্ট, AIN লাইভ। আজি গোভা বিহুৰ এই পবিত্ৰ দিনটোত মই পোনপ্ৰথমে আমাৰ গোভা ৰজা ডাঙৰীয়া আজি ইয়াত উপস্থিত আছে আৰু সমূহ আমাৰ তিৱা জনগোষ্ঠীৰ প্ৰতিগৰাকী আমাৰ সন্মানীয় সদস্যবৃন্দলৈ মই মোৰ বিহু উপলক্ষে তেওঁলোক সকলোলৈকে মই মোৰ শুভেচ্ছা শুভকামনাৰ বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। অসমৰ সকলো ৰাইজলৈকে আমাৰ বিহুৰ ওলগ জনাইছোঁ। আৰু আজি এটা বিশেষ এটা দিন, সীতাজখলাৰ আমাৰ প্ৰাংগণত আমাৰ অধ্যক্ষ শ্ৰীযুত ৰঞ্জীৱ শৰ্মাদেৱ আৰু আমাৰ তিৱা গোভাৰ ৰজাৰ ৰাজ্যৰ আমাৰ জোৰ সিং বৰদলৈ ডাঙৰীয়া, আমাৰ নাৰায়ণ ৰধু কাকতি ডাঙৰীয়া, গোটেই আমাৰ বিশিষ্ট ব্যক্তিসকলৰ নেতৃত্বত আজি এটা সুন্দৰ এটা অনুষ্ঠান তেওঁলোকে ইয়াত পৰিৱেশন কৰিলে। আৰু আটাইতকৈ লেখত ল'বলগীয়া কথাষাৰ হৈছে সমগ্ৰ অসমৰ জনজাতিসকলৰ যিখিনি গামোচা আছে, সেই গামোচাখিনি আজিৰ পৰা সীতাজখলাৰ এই তেওঁলোকে এটা এক্সিবিশ্যন চেণ্টাৰ এটা বনাইছে, য'ত সেইটো উপলব্ধি কৰিব পাৰিব, য'ত ৰাইজে ক্ৰয় কৰিব পাৰিব, তেওঁলোকে কিনিব পাৰিব। আৰু সেই মহান প্ৰচেষ্টা যিসকল ব্যক্তিৰ আজি চিন্তাধাৰাৰ জৰিয়তে এইটো হৈছে, মই তেওঁলোকৰ সমাজখনৰ হৈ তেওঁলোকক ধন্যবাদ জনাইছোঁ, তেওঁলোকৰ শলাগ লৈছোঁ আৰু পুনৰবাৰ এই অনুষ্ঠানটিৰ উত্তৰ কামনা কৰিছোঁ। বিহুৰ বাবে, ৰঙালী বিহুৰ বাবে সকলোলৈকে মই মোৰ শুভেচ্ছা শুভকামনা আৰু ওলগ জনাইছোঁ। নমস্কাৰ। ইয়াত আমি গোভা বিহু আয়োজন কৰিছিলোঁ, যিহেতু আমি গোভা ৰাজ্যত আছোঁ। গতিকে এই ক্ষেত্ৰত আমি এই চেষ্টাটো অবিৰত ৰাখিছোঁ যে আমি অন্ততঃ আমাৰ জনগোষ্ঠীৰ যিটো সমন্বয় আৰু তিৱা ভূমিপুত্ৰসকলৰ লগত বাকী জনগোষ্ঠীয় আমি নৃত্য পৰিৱেশন ইয়াত হৈছে। গতিকে আমি এই ক্ষেত্ৰত ধন্যবাদ জনাব লাগিব যে আমাৰ ৰাজ পৰিয়ালৰ ৰজা ইয়াত আজি উপস্থিত আছিলে। আৰু এই সুবাদতে আমি অতিকে হৰ্ষিত যে আমাৰ নগাঁও জিলাৰ আয়ুক্ত, আমাৰ সকলোৰে চেনেহৰ দেৱাশীষ শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তো তেখেতৰ হতুৱাই আমি তেখেতৰ সফৰকমলৰে আমি এটি অনুষ্ঠান আপোনালোকে পিছফালে দেখিছে যে এটি অনুষ্ঠান হাতে কামে বুলি আমি এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ। অনুষ্ঠান বুলি ক'ম ইয়াক এইকাৰণে যে আমি কোনো ব্যৱসায়িক দিশত যে ইয়াৰ পৰা লাভালাভ ল'ম বুলি আমি ভবা নাই। আমি অসমৰ শিপিনীসকলে বজাৰ নাপায় বা অসমৰ শিপিনীৰ গামোচা, হাতে বোৱা গামোচাৰ মূল্য কমি বজাৰৰ এই সস্তীয়া আৰু চালানী গামোচাবিলাকৰ পয়োভৰ হৈ গৈছে, যিটো আমি মকিমূল কৰিবলৈ হাতে কামে লাগিব। আৰু সেই হাতে কামে লাগিবৰ কাৰণে আইৰ তাঁত আমাৰ হাত। গতিকে আইৰ তাঁতত আমাৰ শিপিনীৰ হাত লাগিব। আৰু সেইকে দ্য ষ্ট্ৰেংথ অফ আছামিজ গামোচা আজি অসমৰ গামোচাৰ কিন্তু শক্তি, জনগোষ্ঠীয় বিভিন্ন জনগোষ্ঠী, কিমান জনগোষ্ঠী আছে চাওঁচোন আমি ইয়াত। গতিকে আমি সীতাজখলাই পদক্ষেপ লৈছোঁ, জোৰসিংদা আমাক সহযোগ ৰাখিছে। আমি গোটেই অসমৰ যিমান জনগোষ্ঠী আছে, জাতি জনগোষ্ঠী আছে, সকলোৰে গামোচা আমি ইয়াত পাৰ্যমানে আমি উপলব্ধ কৰাম। ব্যৱসায়িক দিশত আমি শিপিনীসকলক দাম দিব লাগিব, গতিকে সেইটো থাকিব আমাৰ। কিন্তু আমি কোনো লাভালাভৰ কাৰণে কৰা নাই, আকৌ কৈছোঁ। কিন্তু আমি অসমৰ কিমান জনগোষ্ঠী আছে আৰু প্ৰতিটো জনগোষ্ঠীৰ গামোচাৰ নিজৰ নিজৰ সুকীয়া নাম আছে, স্বকীয়তা আছে আৰু নিজৰ সুকীয়া নাম আছে। সেই নামবিলাক আজিও অসমীয়া আমি নাজানো। আমি বহু অসমীয়া আজি নাজানো সেই কথা যে কোন গামোচাখনক কোন জনগোষ্ঠীয়ে কি বুলি কয়। আচলতে কোনো হয়তো আমাৰ শিক্ষা ব্যৱস্থাটো সেইটো নাই। গতিকে আমি ভাবোঁ যে ইয়াত আমি যদিও গামোচা গোটেইখিনি আনিবলৈ চেষ্টা কৰিছোঁ, আমি শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেইখিনি আমি যোগাযোগ কৰিছোঁ, শিপিনীসকলক যোগাযোগ কৰিছোঁ, মধ্যভোগী আমি ৰাখিব বিচৰা নাই। আৰু প্ৰতিখন গামোচাত জনগোষ্ঠীসকলে কি বুলি কয় আমি ডিছপ্লে হিচাপে তাতে আমি লিখি থ'ম, সেই নামাকৰণো লিখি থ'ম আমি। গতিকে এই চেগতে আমি আপোনালোকক সংবাদ মাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰি আজি বিহুৰ ওলগ যাচিছোঁ। ধন্যবাদ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।